নমস্কাৰ। তো বাবু আঁচনিলৈ এটা অফিচিয়েল নটিফিকেশ্যন আহিছে গভৰ্ণমেণ্টৰ তৰফৰ পৰা, আৰু ইয়াত লিখা আছে কি কি ডকুমেণ্ট প্ৰয়োজন হ'ব, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, সকলো তোমালোকক বুজাই দিম। আৰু এটা ভাল খবৰ আৰু এটা বেয়া খবৰ আছে। ভাল খবৰটো হ'ল যে বহুতে ষ্টুডেণ্টে সুধি আছিল যে দাদা ইনকাম চাৰ্টিফিকেটটো কম্পালচৰি হয় নেকি। ইয়াত লিখা আছে যে ইনকাম চাৰ্টিফিকেটটো কম্পালচৰি নহয়, ৰেচন কাৰ্ড থাকিলেও কাম হৈ যাব। সৰ্বপ্ৰথমত গাইডলাইনত লিখা আছে ছাবজেক্ট যে গাইডলাইন ফৰ প্ৰভাইডিং ফাইনেন্সিয়েল এছিষ্টেন্ট টু মেল ষ্টুডেণ্ট অফ ইকনমিকেল উইকাৰ ফেমিলিজ আণ্ডাৰ মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি হু আৰ এনৰল্ড ইন ফাৰ্ষ্ট ইয়াৰ UG এণ্ড ফাৰ্ষ্ট ইয়াৰ PG। তো যিসকল ফেমিলি বেকগ্ৰাউণ্ড ইমান বেছি ধুনীয়া নহয়, যিসকলে উইকাৰ কাষ্টৰ হয়, মানে কাষ্ট মানে যিসকলৰ 4 লাখৰ নিচত মানে বিলো যিসকল ইনকাম হয়, তো সেইসকল মানুহৰ বাবে, যিসকলে UG ফাৰ্ষ্ট ছেমিষ্টাৰ মানে BSc BA বা BCom কৰি আছে আৰু MSc MA বা MCom কৰি আছে, তেওঁসকলে এই পইচাটো লাভ কৰিব। অনলি মেইন কেণ্ডিডেট মানে মেল ল'ৰাসকলেই এইটো পাব। ঠিক আছে। তাৰপিছত আছে বেকগ্ৰাউণ্ডটো কি আছে, দ্য গভৰ্ণমেণ্ট অফ আছাম এণ্ড লঞ্চ several flagship welfare scheme to ensure equitable access to education, introducing Mukhyamantri Nijut Mahina Asani provide monthly financial assistance to girl students, support their contribution, higher secondary and higher education study to ensure gender balance, support address devout trend among economically and boys. The higher education department implements the Mukhyamantri Nijut Babu Asani for academic year 2025 to 26, providing DBT based financial assistance to male student enrolled in first year and second year of UG and PG. তো যেনেদৰে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আছিল, ছোৱালীসকলক ফাইনেন্সিয়েলি প্ৰভাইড কৰি আছিল পইচা, সেম জেণ্ডাৰ বেলেঞ্চ কৰি এই স্কিমটো লঞ্চ কৰা হৈছে মুখ্যমন্ত্ৰী বাবু আঁচনি। তো এইটো দিয়া হ'ব একাডেমিক ইয়াৰ 2025-26 বাবে। DBT বেছ ফাইনেন্সিয়েল এছিষ্টেণ্ট মানে NSP যেটো এপ্লাই আছিল, DBT বেছ মানে পে'মেণ্টটো DBT বেছ হ'ব, মানে পে'মেণ্টটো বেংক একাউণ্টত ডাইৰেক্ট সোমাব প্ৰত্যেক মাহত। 1000 কোটি টকা পাব ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টে, আৰু 2000 কোটি টকা পাব ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট অফ PG মানে MA MCom MSc, আৰু UG মানে BA BCom BSc। তো সেইসকলে 1000 কোটি টকা পাব DBT বেছ পে'মেণ্টত প্ৰত্যেক মাহত। ঠিক আছে। তাৰপিছত আছে অবজেক্টিভ অফ দ্য স্কিম। তো অবজেক্টিভ মানে কাৰণ কি স্কিমটো কি কি লাভ হ'ব, তো ইনক্ৰিজ এনৰলমেণ্ট অফ মেল ষ্টুডেণ্ট ফ্ৰম ইকনমিকেলি উইকাৰ ফেমিলি ইন হায়াৰ এডুকেশ্যন। তো কি হয়, বিভিন্ন ল'ৰাসকলে হাই ছেকেণ্ডেৰী দিয়াৰ পাছত বহুতে এনৰল নকৰে, UGত কামত যায়। ঠিক আছে। সেইসকলে যেনে কষ্ট নহয়, পইচাটো দিয়া হ'ব, সেইসকলে যেনে ভালদৰে পঢ়া শুনা কৰি ডিগ্ৰী এটা লাভ কৰিব পাৰে। মানে ডিগ্ৰী কৰাতে কোনো খৰচ মানে ঘৰৰ পৰা কৰিব নালাগে, বা তেওঁলোকৰ এক্সট্ৰা কাম কৰিব নালাগে। তাৰপিছত আছে টু ইনক্ৰিজ দ্য পাৰ্চেণ্টেজ অফ বয় পাৰ্চুইং এডুকেশ্যন বিয়ণ্ড হায়াৰ ছেকেণ্ডেৰী লেভেল। তো হায়াৰ ছেকেণ্ডেৰীত পাছত যিসকল ল'ৰাই পঢ়া শুনা বাদ দেয়, তো সেইটো যদি নহয়, ইনক্ৰিজ হয় 12ৰ পাছতো যদি এনেকুৱা ল'ৰা পঢ়ি থাকে। ঠিক আছে, সেইকাৰণে। তাৰপিছত আছে যে টু ৰিডিউচ ড্ৰপ আউট ৰেট এমং মেল ষ্টুডেণ্ট পাৰ্টিকুলাৰলি এট দ্য আণ্ডাৰ গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰি লেভেল। তো কি হয়, আণ্ডাৰ গ্ৰেজুৱেট মানে BA BSc কৰি থকা ল'ৰাসকলে, বহুতে ল'ৰাই ড্ৰপ আউট কৰে, মানে পইচাৰ অসুবিধাৰ কাৰণে বা বিভিন্ন অসুবিধাৰ কাৰণে ড্ৰপ আউট কৰে। তো সেইটো নহ'ব এতিয়া, 1000 টাকা আৰু 2000 টাকাকৈ এনেকুৱা দিয়া হ'ব আৰু প্ৰত্যেক মাহত। তো সেইসকলে পইচাৰ কোনো অসুবিধা নহ'ব, আল্টিমেটলি তেওঁলোকে ড্ৰপ আউট নকৰিব, ছিটুৱেশ্যনটো নাহে। ঠিক আছে। তাৰপিছত আছে টু প্ৰভাইড ছাপৰ্ট টু মেল ষ্টুডেণ্ট চ' এজ টু এনশ্যোৰ জেণ্ডাৰ পাৰিটি, প্ৰমোট ছ'চিয়েল ইকুৱেলিটি এণ্ড এলাইন উইথ গ'লছ অফ NEP 2020। তো যিসকলে মেল ষ্টুডেণ্টে কৈ আছিল নে যে খালী ছোৱালীসকলক দি থাকে আমালোক দ মামা, তো সেইটোৱে কৈছে যে যেনেকুৱা ছোৱালীসকলক এই প্ৰভাইড কৰা হৈছে স্কিমটো, সেই একেদৰে মেল কেণ্ডিডেটকো
এনেকুৱা স্কিমটো প্ৰভাইড কৰা হ'ব এতিয়াৰ পৰা। তাৰপিছত আজকে স্কোপ অফ এপ্লিকেবিলিটি। তো ফাইনেন্সিয়েল এচিষ্টেন্স শ্যাল বি প্ৰভাইডেড এলিজিবল মেল ষ্টুডেণ্ট ডমিচিল ইন আছাম who are enrolled in first year postgraduate or undergraduate program government and provincial education institution including private educational institutions self financial course belonging to family with annual income less than 4 lakh in which shall be provided only regular student no area amount shall be এইটো হ'ল ইম্পৰ্টেণ্ট কথা ঠিক আছে তো এইটো হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াত মেল কেণ্ডিডেট এলিজিবল হ'ব যিসকলে ডমিচিল ইন আছাম মানে আছামৰ স্থায়ী বাসিন্দা হয় তো পিআৰচি ৰিকুৱাৰ্ড হ'ব পাৰে মই একজেক্টলি নাজানো ঠিক আছে ৱাৰ এনৰল ইন আণ্ডাৰ গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰ BA ফাৰ্ষ্ট ইয়াৰ BSc ফাৰ্ষ্ট ইয়াৰ বা যিসকলে PG কৰি আছে পষ্ট গ্ৰেজুৱেশ্যন কৰি আছে MA MSc ফাৰ্ষ্ট ইয়াৰ গভৰ্ণমেণ্ট বা প্ৰাইভেট বা যিসকল যিমানখিনি ইনষ্টিটিউট আছে তাৰ পৰা কৰি আছে ঠিক আছে সেলফ ফাইনেন্স কষ্ট টু ফ্যামিলি উইথ এনুৱেল ইনকাম 4 লাখৰ পৰা কম হ'ব লাগিব ফ্যামিলিৰ এনুৱেল ইনকাম ঠিক আছে আৰু ইনচেন্টিভ শ্যাল বি প্ৰভাইডেড অনলি ৰেগুলাৰ ষ্টুডেণ্ট যিসকল ষ্টুডেণ্টে ৰেগুলাৰ কলেজ যাই আছে আৰু নো এৰিয়াৰ এমাউণ্ট শ্যাল বি মানে যিসকলে মানে বেক খায় তো বেক খালে সেই এমাউণ্টটো দিয়া নহ'ব ঠিক আছে নো এৰিয়াৰ এমাউণ্ট শ্যাল বি এডমিছেবল ঠিক আছে ইয়াত মই বুজি পালোঁ যে ডমিচিল ইন আছাম হ'ব লাগিব ৰেগুলাৰ হ'ব লাগিব আৰু ফাৰ্ষ্ট ইয়াৰ BA BSc বা ফাৰ্ষ্ট ইয়াৰ MA MSc হ'ব লাগিব 4 লাখৰ পৰা ইনকাম কম হ'ব লাগিব ফ্যামিলিৰ এনুৱেল ইনকাম তাৰপিছত আছে বেনিফিচিয়াৰিজ আণ্ডাৰ মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি শ্যাল বি ৰিকুৱাৰ্ড টু মেইনটেইন ডিচিপ্লিন কমপ্লাই উইথ অল ৰুলছ এণ্ড ৰেগুলেশ্যন অফ দেয়াৰ ৰেচপেক্টিভ ইনষ্টিটিউশ্যন মানে ইনষ্টিটিউশ্যনৰ সকলো ৰুল মানি চলিব লাগিব মানে এটা আইডিয়েল ষ্টুডেণ্ট হ'ব লাগিব সকলোৰ সৈতে ব্যৱহাৰ ভাল হ'ব লাগিব কোনো ধৰণৰ লাফৰা কৰিব নালাগে মানে ৰেগিং চেগিং এইবিলাক কৰিব নালাগে ঠিক আছে প্ৰফেচাৰৰ সৈতে ভাল ব্যৱহাৰ সকলো ষ্টুডেণ্টৰ জুনিয়ৰৰ সাথে ভাল ব্যৱহাৰ হ'ব লাগিব ঠিক আছে সেইটোতো হ'ল বেছিক কথা তাৰপিছত আছে এনি ভায়োলেশ্যন অফ ইনষ্টিটিউশ্যন ৰুল ইনক্লুডিং মিসকণ্ডাক্ট ইনডিসিপ্লিন চিটিং ৰেগিং ভেণ্ডেলিজম অৰ এনি আদাৰ বিহেভিয়াৰ শ্যাল ৰিজাল্ট উইথড্ৰল অফ বেনিফিট আণ্ডাৰ স্কিম তো তোমালোকে যদি কোনো মিছগাইডেন্সত ইনক্লুডিং মিসকণ্ডাক্ট কৰা ইনডিসিপ্লিন মানে মানুহৰ কথা নশুনা টিচাৰৰ কথা নশুনা ৰেগিং কৰা বা চিটিং কৰা এক্সামত এনেকুৱাও কোনো যদি ঘটনা হৈ যায় কলেজত তোমালোকে লগে লগে সেইটোৰ পৰা মানে এই পইচাটো তাৰ পৰা নাপাবা এইটো কেনচেল হৈ যাব পইচাটো পোৱা ঠিক আছে তো সেইকাৰণে তোমালোকে বেছি ভাল হ'ব লাগিব কলেজত ব্যৱহাৰ আৰু ৰুলছবিলাক মানি চলিব লাগিব তাৰপিছত আছে ইয়াত চোৱা এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে ঠিক আছে ইয়াত আছে দ্য ইনডেক্স শ্যাল বি এপ্লিকেবল টু মেল ষ্টুডেণ্ট ডমিচিল ইন আছাম বিলঙিং টু ফ্যামিলি উইথ এন এনুৱেল ইনকাম বিলো 4 লাখ মানে ডমিচিল অফ আছাম হ'ব লাগিব উইথ দ্য এনুৱেল ইনকাম অফ বিলো 4 লাখৰ তলত হ'ব লাগিব এনুৱেল ইনকামটো ঠিক আছে সেইটোতো ৰেচন কাৰ্ড বা ইনকাম চাৰ্টিফিকেটত থাকিবই ডমিচিল অফ আছাম ইয়াতো লিখা আছে তাৰমানে মনে হয় PRC লাগিবই তাৰপিছত দ্য ষ্টুডেণ্ট মাষ্ট বি এনৰোল ইন ৰেগুলাৰ ষ্টুডেণ্ট ইন ফাৰ্ষ্ট ইয়াৰ অফ UG এণ্ড PG ফাৰ্ষ্ট ইয়াৰ অফ গভৰ্ণমেণ্ট অৰ প্ৰভিকেশ্যনেল ইনষ্টিটিউট বা প্ৰাইভেট বা গভৰ্ণমেণ্ট কলেজ বা ইনষ্টিটিউশ্যনত ফাৰ্ষ্ট ইয়াৰত MA MSc MCom বা BA BSc BCom কৰি থকা ৰেগুলাৰ ষ্টুডেণ্ট হ'ব লাগিব ঠিক আছে তাৰপিছত আছে ইন কেছ অফ UG মেল ষ্টুডেণ্ট অনলি দ'জ হু আৰ মেৰিড অৰ নট এলিজিবল ফৰ দ্য স্কিম মানে যিসকল ফাৰ্ষ্ট ইয়াৰৰ UG মেল ষ্টুডেণ্ট আছে ঠিক আছে যিসকলে মানে BA কৰি আছে অনলি BA BSc BCom UG মেল ষ্টুডেণ্ট তেওঁলোকে যদি বিবাহ কৰিছে বা মেৰিড হয় তেওঁলোকে এই স্কিমটোত এলিজিবল নহয় ঠিক আছে ইয়াত PGৰ কথা কোৱা নাই ইয়াত UGৰ কথা কোৱা আছে মানে UG ষ্টুডেণ্টে মেৰিড থাকিলে স্কিমটো নাপাব তাৰপিছত আৰু এটা বেয়া খবৰটো কি হ'ল যে ইন কেছ অফ UG মেল ষ্টুডেণ্ট দ'জ হু আৰ
অপটেড বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড স্কুটি, যিসকল মানে কি স্কুটি পাইছে সেইসকলে এলিজিবল নহয় স্কিমটো, তেওঁলোকে ভিডিঅ'টো ইয়াত বাদ দিব পাৰা। যিসকলে স্কুটি পাইছে তেওঁলোকে পইচাটো নাপাবা, ঠিক আছে। তাৰপিছত আছে পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট এভেইলিং দ্য জীৱন প্ৰেৰণা আঁচনি আৰু নট, মানে যিসকল মানুহে PG কমপ্লিট কৰিছে আৰু PG কৰি আছে তেওঁলোকে যদি জীৱন প্ৰেৰণা আঁচনি পাই আছে, ঠিক আছে, তো সেইসকলে এইটো নাপাব। আচ্ছা, এমাউণ্ট টু প্ৰভাইডেড, মানে এমাউণ্ট কিমান দিয়া হ'ব, তো ইচ এলিজিবল মেল এনৰল্ড আণ্ডাৰ গ্ৰেজুৱেট, মানে ফাৰ্ষ্ট ইয়াৰ UG কৰি থকা, BA BSc BCom পঢ়ি থকা সেইসকল মেল কেণ্ডিডেটে পাব 1000 টকাকৈ পাৰ মান্থ, মেক্সিমাম 10 মান্থ পাব, মানে এমাহ যে ছামাৰ ভেকেশ্যন আৰু এমাহ এনেকৈ বন্ধ মানে হলিডে থাকে, সেইসকলে 2 মাহ বাদ দিছে 10 মান্থছৰ বাবে পাব 10,000 টকা পাৰ ইয়াৰ। আৰু ইচ এলিজিবল ষ্টুডেণ্ট টু এনৰল ইন পষ্ট গ্ৰেজুৱেশ্যন, যিসকলে কৰি আছে MA MCom MSc সেইসকলে 2000 টকাকৈ পাব প্ৰত্যেক মাহত 10 মাহলৈ, এবছৰত 20,000। ন' ইনচেভেঞ্চ শ্বল বি পেয়েবল ডিউৰিং ছামাৰ ভেকেশ্যন এনি ভেকেশ্যন, তো ছামাৰ ভেকেশ্যন আৰু এনি ভেকেশ্যনৰ মাহত পইচাটো দিয়া নহ'ব, ঠিক আছে। তাৰপিছত সকলো ক'লোঁ। ইয়াত মোড অফ এপ্লিকেশ্যন মানে কি হ'ব, দ্য ষ্টুডেণ্ট আৰ টু এনশ্যোৰ ডেট দ্য ডাটা গিভেন বাই দেম ইজ কৰেক্ট এণ্ড কমপ্লিট, হেডছ অফ ইনষ্টিটিউট উইল এনশ্যোৰ, মানে তোমালোকে যিসকল ডকুমেণ্ট বা ফৰ্ম ফিল আপ কৰিবা সেইসকল শুদ্ধ হ'ব লাগিব আৰু কলেজে নিজে সেইটো এনশ্যোৰ কৰিব যে শুদ্ধ হয় নে নহয়। যদি ৰং থাকে তোমালোকৰ নাপাবা, ঠিক আছে, কেঞ্চেল হৈ যাব পাৰে। তাৰপিছত আছে দ্য ৰেজিষ্ট্ৰাৰ বা প্ৰিন্সিপাল উইল কৰেক্ট এণ্ড ভেৰিফাই দ্য ৰেচপেক্টিভ ষ্টুডেণ্ট ডাটা এণ্ড ছাবমিট দ্য কৰেক্ট ডাটা অটো ভেৰিফিকেশ্যন ইন স্মাৰ্ট পৰ্টেল, তো যিটো প্ৰিন্সিপাল হয় বা ৰেজিষ্ট্ৰাৰ হয় সেইসকলে তোমালোকে অফলাইন যিটো ফৰ্ম দিব সেইটো কালেক্ট কৰিব, ডকুমেণ্ট কালেক্ট কৰিব, ভেৰিফাই কৰি তোমালোকৰ সামাৰ্থত আপলোড কৰিব যে শুদ্ধ হয় নে নহয়, ঠিক আছে। তাৰপিছত আছে ভেলিড ইনকম চাৰ্টিফিকেট ফ্ৰম দ্য কম্পিটেণ্ট অথৰিটি অৰ ৰেচন কাৰ্ড অফ দ্য পেৰেণ্টছ অফ ৰেচপেক্টিভ ষ্টুডেণ্ট ইজ ৰিকুৱাৰ্ড ফৰ দ্য ভেৰিফিকেশ্যন এণ্ড আপলোড, তো তোমালোকে এইটো ভেলিড ইনকম চাৰ্টিফিকেট অৰ ৰেচন কাৰ্ড লাগিব পেৰেণ্টছৰ, ঠিক আছে, ৰেচপেক্টিভ ষ্টুডেণ্ট ৰিকুৱাৰ্ড লাগিব পেৰেণ্টছৰ ইনকাম চাৰ্টিফিকেট বা ৰেচন কাৰ্ড লাগিব ভেৰিফিকেশ্যন আৰু আপলোডৰ সময়ত, ভেৰিফিকেশ্যন কৰিব কলেজৰ পৰা তাৰপিছত আপলোড দিব, এইটো ভেলিড হ'ব লাগিব, ডুপ্লিকেট নচলিব। তাৰপিছত আছে অল হেড অফ দ্য ইনষ্টিটিউট শ্বল নটিফাই 1 or 2 নোডাল টিচাৰ ফৰ ইমপ্লিমেণ্টিং MMNB, মানে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি ইন দ্য ৰেচপেক্টিভ ইনষ্টিটিউট, মানে এইটো ইনষ্টিটিউট হয় যে 2টা বা 3টা টিচাৰক কাম দিলে যে এইটো এনাউন্স কৰি দিয়ে আৰু কি লাগিব এনাউন্স কৰি দিয়ে, আৰু যিবিলাক এপ্লাইৰ কাগজ সেইসকলে কালেক্ট কৰিব আৰু ভেৰিফাই কৰিব, ঠিক আছে, ইনষ্টিটিউটৰ কাম হয়। তাৰপিছত দ্য গাৰ্জিয়ান কেন চুজ এজ টু ৱেডাৰ দেয়াৰ চন উইল এভেইল দ্য বেনিফিট প্ৰভাইডেড আণ্ডাৰ দ্য স্কিম, যদি তোমালোকৰ পেৰেণ্ট বিচাৰে তোমালোকে এই স্কিমটো এলিজিবল হয় নে নহয় সেই ওপৰ ভিত্তি কৰি তোমালোকে স্কিমটো লাভ কৰিব পাৰিবা, ঠিক আছে। যদি পেৰেণ্টে বিচাৰে যে হ্যাঁ মোৰ ল'ৰাটো এলিজিবল হয় এই পোৱাৰ বাবে, তো সেইসকলে পাব। তাৰপিছত আছে the head of the institute will be initiate the authority if any student has opted out of the institute. They will also inform the authority of if any eligible student is left out of the scheme and will take appropriate action according. They will also ensure that the beneficiary and class regulatory dropout will not allowed to avail the benefit. ইয়াত লিখা আছে যিসকল ষ্টুডেণ্টে ৰেগুলাৰ হয় কলেজত, তেওঁলোকে যদি বাদ দিছে পঢ়া বা কলেজত 2-3 মাহৰ পৰা নাহে, ৰেগুলাৰ নহয় বা ড্ৰপ আউট কৰিছে, তো সেই ষ্টুডেণ্টৰ কথা কলেজে জনাব লাগিব গভৰ্ণমেণ্টক আৰু স্কিমটো বন্ধ কৰিব লাগিব সেইসকল মানুহৰ কাৰণে, কাৰণ সেইসকল ষ্টুডেণ্টে ৰেগুলাৰ কলেজত এটেণ্ড নকৰে, তেওঁলোকে
নাপাব সেইসকল কেঞ্চেল কৰা হ'ব। তে সেইটো কলেজৰ কাম যে তেওঁলোকক ইনফৰ্ম কৰক যে এই ষ্টুডেণ্টটো কলেজত নাহে বা তে ড্ৰপ আউট কৰিছে বা কলেজ বাদ দিছে, ঠিক আছে। তাৰপিছত আছে মোড অফ পে'মেণ্ট হ'ব বাই মন্থলি ডিবিটি চিষ্টেম থ্ৰু বেংক একাউণ্ট টু ইচ এলিজিবল মেল ষ্টুডেণ্ট, ঠিক আছে। মানে যিসকল মানে NSP স্কলাৰশ্বিপ আছিল সেইটো মাহিলী আহে ডিবিটি ফৰ্মেটত ডাইৰেক্ট একাউণ্টত সোমাই সেই প্ৰচেছত হ'ব। আৰু যদি তোমালোকৰ একাউণ্টত চিডিং কৰা নাই আধাৰৰ লগত এইটো কৰি ল'ব, এইটো ইম্পৰ্টেণ্ট হয় সেইকাৰণে, ঠিক আছে। বাকী এইটোৱে আছিল ড্ৰপ আউট উইল নট এলাউড টু এভেইল দ্য বেনিফিট। মানে তোমালোকে যদি কলেজ বাদ দিছা আৰু পইচাটো পাই আছা এইটো কৰিলে ভেজালত পৰিব পাছত। তো আজি ভিডিঅ'লৈ এইটোকে আছিল। তো আন এটা ভিডিঅ'লৈ গম পাম। আৰু যদি তোমালোকে এক্সচেঞ্জ কাৰ্ডটো বনোৱা নাই তো এই ভিডিঅ'টো দেখি তোমালোকে এক্সচেঞ্জ কাৰ্ডো বনাব পাৰিবা, ঠিক আছে। আহোঁ।